নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ অহা 15 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ৰিজনিঙৰ আন এটা নতুন ভিডিঅ' লৈছো। এই ভিডিঅ'টিত আমি কিছুমান অতি সহজ পদ্ধতিৰ জৰিয়তে আপোনালোকক কুৱেশ্যনসমূহ কৰাই দিবলৈ চেষ্টা কৰিম, যাতে আপোনালোকে এক্সামত গৈ খুব সহজ পদ্ধতিৰে আৰু খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ প্ৰশ্নবিলাক সলভ কৰিব পাৰে। তো বলক দেৰি নকৰাকৈ প্ৰশ্নসমূহ আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যনটো কি দিছে, তলত দিয়া শৃংখলাটোত প্ৰশ্নবোধক স্থানত কি বহিব? তো আমাক এটা সিৰিজ দিয়া আছে, এই সিৰিজটোত কুৱেশ্যন মাৰ্ক য'ত আছে কুৱেশ্যন মাৰ্কটোৰ ঠাইত কি আহিব আমাক সুধিছে। এতিয়া প্ৰথম কথা হ'ল সিৰিজটো ভালদৰে আপোনালোকে চাই লওক। কি দিয়া আছে আমাক 1 দিয়া আছে, 5, তাৰপিছত দিয়া আছে আমাক 13, তাৰপিছত 25 দিয়া আছে, 41 দিয়া আছে, 61 আৰু তাৰপিছত আছে কুৱেশ্যন মাৰ্ক। এতিয়া এই কুৱেশ্যন মাৰ্কৰ ঠাইত কি আহিব আমাক সুধিছে। এতিয়া চাওক সিৰিজটো আপোনালোকে ভালদৰে লক্ষ্য কৰিব লাগিব। তো সিৰিজটো যদি আপোনালোকে ভালদৰে চাই কি দেখিব, 1ৰ পৰা 5 কেনেকৈ হৈছে। তো 1ৰ পৰা 5 যদি আমি চাবলৈ যাওঁ কি হৈছে +4 হৈছে। 5ৰ পৰা 13 কেনেকৈ হৈছে, তো এইটো যদি আমি চাবলৈ যাওঁ +8 হৈছে। আৰু 13ৰ পৰা 25 কেনেকৈ পাব, এইটো যদি চাবলৈ যাওঁ প্লাছ কিমান হৈছে 12 হৈছে। আৰু 25ৰ পৰা 41 কেনেকৈ পাব, এইটো যদি আমি চাবলৈ যাওঁ কিমান হ'ব +16। তাৰপিছত কি হৈছে 41ৰ পৰা 61টো কি হ'ব +20। এতিয়া কিমানকৈ প্লাছ হৈ গৈ আছে সেইটো অলপ ভালদৰে লক্ষ্য কৰক। প্ৰথমতে 4 প্লাছ হ'ল, তাৰপৰা 8, তাৰপৰা 12, তাৰপৰা 16, তাৰপৰা 20। তো আমি দেখিছোঁ যে এই আটাইকেইটা যিকেইটা প্লাছ হৈ গৈ আছে গোটেইকেইটা কি হয় 4ৰ গুণিতক হয়। 4ৰ গুণিতক প্ৰথমতে 4 × 4, তাৰপৰা 4 × 2 = 8, 4 × 3 = 12, 4 × 4 = 16, 4 × 5 = 20। এতিয়া কিমান হ'ব, 4 × 6 = 24। তো 4ৰ পিছৰ গুণিতকটো হৈ যাব কিমান 24। তো এতিয়া সিম্পল আমি কি কৰিব লাগিব 61ৰ লগত 24টো প্লাছ কৰি দিম। আৰু 61ৰ লগত যদি আমি 24 প্লাছ কৰোঁ কিমান হ'ব, এইটো হৈ যাবগৈ 4 × 1 = 5 আৰু 6 × 2 = 8, 85 হৈ যাব। তো আমাৰ কুৱেশ্যন মাৰ্কটোৰ ঠাইত কিমান আহি যাব 85। তো কোনটো অপশ্যনত আছে চাওক, অপশ্যন কোনটোত আছে, অপশ্যন ডিটোত আছে। আৰু সেইকাৰণে অপশ্যন ডিটো হৈ যাব শুদ্ধ উত্তৰ। একদম সিম্পল হয়, খালি আপোনালোকে ভালদৰে সিৰিজটো চাব, কেনেদৰে সিৰিজটো আগবাঢ়ি গৈছে সেইটোলৈ লক্ষ্য কৰিব। তো সেইটো যদি আপোনালোকে ভালদৰে মনোযোগ দিয়ে তে একদম লগে লগে ওলাই যাব পাৰিব। তো বলক নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িম। কি দিছে চাওক, তলত দিয়া শৃংখলাটোত প্ৰশ্নবোধক স্থানত কি বহিব। ইয়াতো আমাক এটা প্ৰশ্নবোধক চিন দি থৈছে। তো এইটো যদি আমি চাবলৈ যাওঁ শৃংখলাটো কি দিছে আমাক, প্ৰথমতে 1, তাৰপৰা 2, তাৰপিছত দিছে 6, তাৰপিছতে 15, 31 আৰু তাৰপিছতে আছে কুৱেশ্যন মাৰ্ক। এতিয়া এইটো শৃংখলা আপোনালোকে ভালদৰে চাওক, এই সিৰিজটো ভালদৰে চাওক। 1ৰ পৰা 2 যদি হয় কিমান প্লাছ হৈছে 1 প্লাছ হৈছে। 2ৰ পৰা যদি 6 যাওঁ এইটো হ'ব +4 প্লাছ হৈছে। 6ৰ পৰা যদি 15 পাওঁ আমি কিমান হ'ব +9 হৈছে। 15ৰ পৰা 31 যদি আমি চাবলৈ যাওঁ কিমান হৈছে +16 হৈছে। এতিয়া কিমান প্লাছ হ'ব আমি উলিয়াব লাগিব। এতিয়া এটা কথা মন কৰিব চাওকচোন, আপোনালোকে প্লাছকেইটা যে হৈছে কেনেকৈ প্লাছ হৈ গৈছে। প্ৰথমতে 1 হ'ল, তাৰপৰা 4 হ'ল, তাৰপৰা 9 হ'ল, তাৰপৰা 16 হ'ল। তো ভালদৰে যদি আপোনালোকে লক্ষ্য কৰে গোটেইকেইটাই কি হয় চাওকচোন, গোটেইকেইটাই কি হয় বৰ্গ সংখ্যা হয়। 1ৰ স্কোৱাৰ 1 হয়, 2ৰ স্কোৱাৰ 4 হয়, 3ৰ স্কোৱাৰ 9 হয় আৰু 4ৰ স্কোৱাৰ কিমান হয় 16 হয়। মানে গোটেইকেইটাই কি হয় বৰ্গ সংখ্যা হয়। ভালদৰে আপোনালোকে যদি লক্ষ্য কৰে গোটেইকেইটা দেখিছে যে বৰ্গ সংখ্যা হয়। তো 1ৰ বৰ্গ হ'ল, 2ৰ বৰ্গ হ'ল, 3ৰ বৰ্গ হ'ল, 4ৰ বৰ্গ হ'ল। এতিয়া কি আহিব 5ৰ বৰ্গ, আৰু 5ৰ বৰ্গ কিমান হয় 25। 5ৰ বৰ্গ কিমান হ'ব 25। তো সিম্পল আমি 31ৰ লগত কি কৰিব লাগিব 25টো প্লাছ কৰিব লাগিব। এতিয়া 31ৰ লগত যদি আমি 25 প্লাছ কৰোঁ কিমান হ'ব চাওক, এইটো কিমান হ'ব 5 × 1 = 6 আৰু ইফালে যাব 3 × 2 = 5, 56 হৈ যাব। আমাৰ কুৱেশ্যন মাৰ্কটোৰ ঠাইত কিমান আহি যাব 56। কোনটো অপশ্যনত আছে চাওক, অপশ্যন কোনটোত আছে, অপশ্যন এটোত আছে, সেইকাৰণে অপশ্যন এটো হৈ যাব শুদ্ধ উত্তৰ। তো এতিয়া আশা কৰিছোঁ আপোনালোকে নাম্বাৰ ছিৰিজৰ প্ৰশ্ন আহিলে ভালদৰে কৰি থৈ আহিব পাৰিব। তো অকল এনেকুৱা ধৰণৰ আপোনালোকৰ যিটো পেটাৰ্ণ এইটো পেটাৰ্ণে নাথাকিব পাৰে, বিভিন্ন ধৰণৰ পেটাৰ্ণ আপোনালোকৰ বনিব পাৰে। যেনেকৈ আমি প্ৰথমতে কি পালোঁ বেলেগ এটা পেটাৰ্ণ পালোঁ, 4 গুণিতক পালোঁ, ইয়াত আমি বৰ্গ সংখ্যা পালোঁ। কেতিয়াবা আপোনালোকৰ পূৰণ থাকিব পাৰে, কেতিয়াবা যোগো থাকিব পাৰে, বিয়োগো থাকিব পাৰে। তো বিভিন্ন ধৰণৰ পেটাৰ্ণবিলাক আপোনালোকে চাব লাগিব আৰু লগে লগে ইনষ্টেণ্টলি আপোনালোকৰ মনত আহিব লাগিব যে এইটো পেটাৰ্ণত গৈ আছে। তো বলক নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িম। আৰু যদি প্ৰশ্নবিলাক বুজি পাইছিলে আপোনালোকে লাইক এটা কৰি যাব ভিডিঅ'টোত। নেক্সট কুৱেশ্যনটোলৈ চাওক, তলত দিয়া শৃংখলাটোত প্ৰশ্নবোধক স্থানত কি বহিব। তো এইবাৰ প্ৰশ্নবোধকটো আমাৰ ক'ত দিছে মাজত দিয়া আছে। তো চাওক এনেধৰণৰ যিবিলাক আপোনালোকৰ নাম্বাৰ চিৰিজ থাকিব কেনেকৈ কৰিব লাগিব। এতিয়া আমাক নাম্বাৰ সিৰিজটো অলপ দীঘলীয়া হয়, ভালদৰে চাই লওক। কি দিছে প্ৰথমতে 3 দিছে,
তাৰপৰা 128 দিছে তাৰপৰা 6 64 9 আছে তাৰপিছত আছে কুৱেশ্যন মাৰ্কৰ পিছত আকৌ আছে 12 তাৰপৰা 16 তাৰপৰা 15 আৰু লাষ্টত আছে 8 এতিয়া এইটো যদি আপোনালোকে সিৰিজটো চাই তো 3 ৰ পৰা 128 আকৌ 6 আকৌ 64 এটো কিবা একদম খেলিমেলি যেন লাগিছে কাৰণ 3 ৰ পৰা 128 হ'ব পাৰে জানো কিবা প্ৰকাৰে যোগ বিয়োগ পূৰণ হৰণ কৰিবলৈ নোৱাৰে কিন্তু 3 ৰ পৰা আমি যদি 6 চাওঁ 3 ৰ পৰা 6 বনিব পাৰে 3 ৰ পৰা 6 বনিব পাৰে তো এই ক্ষেত্ৰত আপোনালোকে কি কৰিব চাওক এনেকুৱা যদি দেখে যে অলপ কনফিউজন লাগিছে আপোনালোকৰ যে এটোটো ডাইৰেক্ট বনিব নোৱাৰে এনেকে তো কি কৰিব এটা এৰি এটাক আপোনালোকে সিৰিজ এটা বনাবলৈ চেষ্টা কৰকচোন তো আমি প্ৰথমতে আমি 3 ৰ সিৰিজটোকে চাওঁচোন তো 3 ৰ পিছত 6 ৰ পিছত আকৌ এটা এৰি যদি দিওঁ আমি 9 ৰ পিছত আকৌ কুৱেশ্যন মাৰ্কটোৰ ঠাইত এটা এৰি পিনে যদি দিওঁ 12 হ'ব 12 ৰ পিছত আকৌ এটা কুৱেশ্যন মাৰ্ক এৰি যদি দিওঁ 15 হ'ব তো এনেকে এটা সিৰিজ বনিব পাৰে 3 তাৰপৰা 6 তাৰপৰা 9 তাৰপৰা 16 নহয় 9 ৰ পিছত 12 তাৰপৰা 15 তো কিমান প্লাছ আছে গোটেইকেইটাত চাওকচোন গোটেইকেইটাতে যদি আমি চাওঁ +3 হৈ গৈছে 3 ৰ পৰা 6 হ'ল +3 আকৌ ইয়াতো +3 9 ৰ পৰা 12 হ'ল ইয়াতো +3 আকৌ 12 ৰ পৰা 15 হ'ল ইয়াতো +3 তো এনেকে এটা সিৰিজ বনি গ'ল তো আমি এইকেইটা গম পাই গ'ল যে সেইকেইটা দি সেই সংখ্যাকেইটা দি সিৰিজ বনি গ'ল এতিয়া আমি তলৰ সংখ্যাকেইটা আকৌ থাকি যোৱা সংখ্যাকেইটা চাওঁচোন 128 64 আৰু কুৱেশ্যন মাৰ্ক যি আহিব আৰু 16 আৰু 8 এই সংখ্যাকেইটা আমি চাম তো 128 ৰ পৰা 64 কেনেকৈ হ'ব 64 ৰ পৰা কুৱেশ্যন মাৰ্কটোৰ ঠাইত কি আহিব আকৌ কুৱেশ্যন মাৰ্কটোৰ পৰা 16 কেনেকৈ বনাব পাৰিম 16 ৰ পৰা 8 কেনেকৈ বনাব পাৰিম তো আমি যদি ভালদৰে লক্ষ্য কৰোঁ 128ক যদি আমি 2 ৰে হৰণ কৰি দিওঁ চাওক বা 64ক যদি 2 ৰে পূৰণ কৰি দিওঁ সিম্পল কথা 64ক 2 ৰে পূৰণ কৰিলে বা 128ক 2 ৰে হৰণ কৰিলে আমি কিমান পাম 64 পাম তো হৰণটোকে পাতিছোচোন তো 128ক যদি 2 ৰে হৰণ কৰি দিওঁ মানে আধা কৰি দিওঁ 64 পাম আকৌ ইয়াতো চাওক ইফালে চাওক কুৱেশ্যন মাৰ্কটোৰ ঠাইত আমি এতিয়া নাহিম 16 ৰ পৰা 8 কেনেকৈ পাম সেম কণ্ডিশ্যন হৰণ যদি 2 কৰি দিওঁ হৰণ 2 কৰি দিলে আমি 8 পাম 16ক যদি 2 ৰে হৰণ কৰি দিওঁ 8 পাই যাম এতিয়া সেম আমি কণ্ডিশ্যনটো ইয়াত এপ্লাই কৰি চাওঁচোন ইয়াতো 64ক যদি 2 ৰে হৰণ কৰি চাওঁ কিমান হ'ব 64ক যদি 2 ৰে হৰণ কৰোঁ এইটো হৈ যাব 32 তো এতিয়ালৈকে আমি লিখি থওঁচোন 32টো আকৌ 32ক 2 ৰে যদি হৰণ কৰোঁ কিমান পাম 32ক যদি 2 ৰে হৰণ কৰোঁ 16 পাম নেকি 16 পাওঁ নেকি হয় বন্ধুসকল 16 পাইছোঁ আমি তো আমাৰ কুৱেশ্যন মাৰ্কটোৰ ঠাইত কি আহি যাব এতিয়া চাগে সকলোৱে ধৰি পাৰিছে কি আহি যাব 32 আহি যাব অপশ্যন কোনোবা আছে নেকি চাওক হয় অপশ্যন এটোত আছে সেইকাৰণে অপশ্যন এটো হৈ যাব শুদ্ধ উত্তৰ তো আপোনালোকে এতিয়া আশা কৰিছোঁ বুজি পাইছে মুঠতে আপোনালোকে কি কৰিব লাগিব যদি এনেকৈ আপোনালোকে যে এটা সংখ্যাৰ পিছত আকৌ এটা ডাঙৰ আকৌ সৰু আকৌ ডাঙৰ যদি দেখে কি কৰিব দুটা সিৰিজ বনাই ল'ব তাতে আৰু সেই দুটা সিৰিজত আপোনালোকে মন কৰিব কেনেকৈ আপোনালোকৰ পেটাৰ্ণটো ফ'ল' হৈ গৈ আছে তো আশা কৰিছোঁ এতিয়া বুজি পাইছে যদি বুজি পাইছে ইয়েছ বুলি লিখি জনাই দিব তো বন্ধুসকল নেক্সট কুৱেশ্যনসমূহ ডিছকাছ কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থওঁ যিহেতু এতিয়া আপোনালোকৰ পৰীক্ষাৰ বাবে একেবাৰে কম সময় আছে মাত্ৰ 2-3 দিন সময় আপোনালোকৰ হাতত আছে তো এই 2-3 দিনত আপোনালোকে যিমান পাৰে প্ৰেক্টিছ কৰক জিকে ৰিজনিং মেথছ আৰু ৰিজনিংসমূহ আমাৰ ভিডিঅ'ত পাই যাব আমাৰ চেনেলত আপোনালোকৰ মেথছ আৰু ৰিজনিংসমূহ কৰাই থকা হৈছে তো আপোনালোকে গোটেইবিলাক ভিডিঅ' চাই যাব এবাৰ আৰু আপোনালোকক ইম্পৰ্টেণ্ট কিছুমান ফৰ্মুলা তাত কোৱা হৈছে আৰু যদি আপোনালোকে নিজকে টেষ্ট কৰিব বিচাৰে যে আমি ভাবোঁ যে আমাৰ প্ৰিপেৰেশ্যনটো কেনেকুৱা হৈছে যদি নিজকে চেক কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ পৰা এখন মক টেষ্ট ল'ব পাৰে বা কিছুমান ফুল চিলেবাছ থকা PDF লৈ ল'ব পাৰে তো তাতে আপোনালোকে সম্পূৰ্ণ চিলেবাছ থকা কিছুমান প্ৰশ্ন উত্তৰ ধুনীয়াকৈ পাই যাব আৰু বহুত কমন পৰিব এইবিলাকৰ পৰা তো যদি কাৰোবাৰ লাগে আপোনালোকৰ স্ক্ৰীনত থকা নাম্বাৰটোত হোৱাটছআপ কৰি আমাৰ পৰা এই PDFবোৰ লৈ ল'ব পাৰিব তো বলক নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ কি দিছে আমাক তলত দিয়া শৃংখলাটোত কোনো এটা সংখ্যা ভুল হৈ আছে সেইটো বাছি উলিওৱা তো চাওক অকল আপোনালোকৰ যে নাম্বাৰ সিৰিজত ক'ৰবাত কুৱেশ্যন মাৰ্ক থাকিব সেইটোতে বঢ়াব দিওঁ তেনেকুৱা নহয় কেতিয়াবা এনেকুৱা শৃংখলা এটা দিয়া থাকিব বা এনেকুৱা এটা আপোনালোকৰ সিৰিজ দিয়া থাকিব তাত কোনোবা এটা পেটাৰ্ণ কোনোবা এটা সংখ্যা ভুল হৈ থাকিব সেই ভুলটো উলিয়াব কৈছে ইয়াত আমাক তো প্ৰথমতে আমি পেটাৰ্ণটো উলিয়াই ল'ম যে কি পেটাৰ্ণত সেইটো ফ'ল' হৈছে আৰু তাৰপিছত আমি উলিয়াম যে ভুলটো ক'ত আছে ঠিক আছে তো বলক আমি প্ৰথমতে আমি সিৰিজটো লিখি লওঁ এবাৰ কি দিছিলে আমাক 1 দিয়া আছে 8 তাৰপৰা আকৌ 27 দিছে তাৰপৰা 64 তাৰপিছত দিয়া আছে 127 তাৰপিছত আমাক দিয়া আছে 216 এতিয়া চাওক ভালদৰে চাওক 1 ৰ পৰা যদি আমি 7 যাওঁ কিমান হ'ব প্লাছ 1 ৰ পৰা 8 যাওঁ যদি 7 প্লাছ 7 হ'ব 8 ৰ পৰা যদি 27 যাওঁ প্লাছ 19 হ'ব 27 ৰ পৰা যদি 64 যাওঁ এইটো কিমান হ'ব 14 হাত গ'ল হাত থাকিল 7 ইয়াত থাকিল 5 ৰ গ'ল থাকিল 3 এইটোতো কিবা মিলা নাই 7 19 37 তো এইটোতো পেটাৰ্ণ বনা নাই তো এইটো নহ'ব এইটো ষ্টাইলত কৰিলে আমি উলিয়াব নোৱাৰিম মানে আমি টাইম লছ কৰি লাভ নাই নেক্সট পেটাৰ্ণ আমি ভাবিব লাগিব এতিয়া চাওক আমি যদি ভাবোঁ পূৰণ যদি কৰোঁ 1 8 গুণ 8
আকৌ 8ৰ লগত 8 পূৰণ কৰিলে 64 ওলাব এটো নহব আৰু কেনেকৈ আমি ভাবিব পাৰিম চাওকচোন 1ৰ বৰ্গ কৰিলে কিমান হ'ব 1 1 1 2ৰ বৰ্গ কৰিলে হ'ব 4 এটো নহব 1ৰ ঘন কৰি চাওঁচোন আমি 1 কিউব যদি কৰো 1 কিউব কৰিলে 1 1 1 1 1 ঠিকে একে হ'ব 2ৰ কিউব কৰিলে কিমান হ'ব 2 2 4 4 2 8 8 ওলাইছে 3ৰ কিউব কৰিলে কিমান হ'ব চাওকচোন 3 3 9 9 3 27 আৰু 4 কিউব কৰিলে কিমান হ'ব 4 4 16 16 4 64 এতিয়া চাওক কি হৈছে প্যাটাৰ্নটো কেনেকৈ হৈছে 1 কিউব 2 কিউব 3 কিউব 4 কিউব এতিয়া কি হ'ব লাগে 5 কিউব তাৰ পিছত এটো 6 কিউব হয় নেকি চাওকচোন 6 6 গুণ 36 36 আৰু 6 যদি পূৰণ কৰে 36 আৰু 6 যদি পূৰণ কৰে 6 6 গুণ 36 আৰু 6 কৰিলে 3 6 18 19 20 21 216 হয় বন্ধু এটো হৈছে 6 ৰ কিউব হৈছে তো ইয়াত আমাক কি হ'ব লাগিছিলে 5 ৰ কিউব হ'ব লাগিছিলে তো 5 ৰ কিউব কিমান 5 5 গুণ 25 25 আৰু 5 যদি পূৰণ কৰে 5 5 গুণ 25 5 কৰিলে 2 5 5 গুণ 10 11 12 125 হ'ব লাগিছিলে তো আমাৰ কোনটো ভুল হৈছে ইয়াত 127 টো ভুল হৈছে 127 ৰ ঠাইত 125 বহিব লাগিছিলে তো এটোই আমাৰ ভুল হৈছে তো কোনটো অপচন 127 আছে চাওক অপচন ডি আছে তো 127 টো ভুল হৈছে এটোই আমাৰ কাৰেক্ট আনসাৰ হৈ যাব ভুলটো বাছি উলিয়াব দিছিলে আমাক সো 127 টো শুদ্ধ হ'ব ঠিক আছে আশা কৰিছো যদি আপোনালোকে বুজি পাইছে তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে আমাক তো কোডিং ডিকোডিংৰ এটা কোৱেশ্চন ৰাখিছো এবিধ সংকেতেৰে বয় বুজাবলৈ anx আৰু গাৰ্ল বুজাবলৈ fhok লিখা হয় এই সংকেতত মাদাৰ কেনেকৈ লিখা হ'ব তো চাওক বয় লিখিবলৈ কি ব্যৱহাৰ কৰিছে anx আৰু গাৰ্ল বুজাবলৈ কি ব্যৱহাৰ কৰিছে fhok তো হেই একেটা ভাষাত আমি মাদাৰক কেনেকৈ লিখিব পাৰিম তো প্ৰথম কথা হ'ল আমি কোডিং ডিকোডিং যেতিয়া কৰিম এলফাবেটিক্যাল অৰ্ডাৰটোলৈ চাম প্ৰথমতে যদি এলফাবেটিক্যাল অৰ্ডাৰত নপৰে তেতিয়া আমি বেলেগ ভাবিব লাগিব এতিয়া চাওক বয়টো আমি প্ৰথমতে লিখি লৈছো বয় তো বয়টোৰ বি টো কে নম্বৰত আহে চাওক বি টো আহে আমাৰ 2 নম্বৰত ও টো আহে কে নম্বৰত 15ত আৰু y টো আহিব 25ত আৰু anx টো চাওকচোন anx এ টো 1 নম্বৰত আহে n টো আহিব 14 নম্বৰত আৰু x টো আহিব 24 নম্বৰত এতিয়া চাওক কি হৈছে সিম্পল 2 ৰ পৰা 1 হৈছে মানে -1 15 ৰ পৰা 14 হৈছে ইয়াটো -1 আৰু এটো কি হৈছে 25 ৰ পৰা 24 হৈছে এটো -1 তো গুটেই কিটাতে কি হৈছে -1 এটা হৈছে ঠিক একেটা আমি গাৰ্লত ইউজ কৰি চাওঁচোন g i r l জি টো কে নম্বৰত আহে হেতু চাওকচোন জি টো আহে 7 নম্বৰত i টো আহে 9 নম্বৰত r টো আহে কিমান r টো আহিব 18 নম্বৰত আৰু l টো আহিব 12 নম্বৰত এতিয়া চাওক তো f h o k আমাক দিয়া আছে f টো কে নম্বৰত আহে চাওক তো f টো যদি আমি চাবল যাও 6 নম্বৰত আহে h টো আহে 8 নম্বৰত o টো আহে o টো কে নম্বৰত আহে 15 নম্বৰত আৰু k টো আহে কে নম্বৰত k টো চাওক কে নম্বৰত আহে 11 নম্বৰত এতিয়া চাওক 7 ৰ পৰা 6 হৈছে -1 হৈছে 9 ৰ পৰা 8 হৈছে -1 হৈছে আৰু 12 ৰ পৰা 11 হৈছে -1 হৈছে কিন্তু এটো 18 ৰ পৰা 15 হৈছে এটো -1 হৈছে জানো ইয়াতে কিবা এটা খেলিমেলি হৈছে ইয়াতে অলপ খেলিমেলি হৈছে আমাৰ হয়তো ক'বাত প্ৰিন্টিং মিস্টেক হৈছে চাগে গাৰ্লটোক কিউ হ'ব লাগিছিল বন্ধুসকল এটো কিউ হ'ব লাগিছিল অলপ খেলিমেলি হৈছে এটো ও টো কিউ টো ও নিচিনা হৈ থাকিলে f h o q k হ'ব লাগিছিল এটো কিউ হ'ব লাগিছিল তো কিউ টো কে নম্বৰত আহে কিউ টো আহে 17 নম্বৰত তো 18 ৰ পৰা 17 এটো -1 হৈছে অকমান প্ৰিন্টিং মিস্টেক হৈছে অলপ চাই ল'ব ভালদৰে তো তাৰ কাৰণে আমি সৰি জনাইছো তো এতিয়া কি কৈছে চাওক গাৰ্লটোক কেনেকৈ লিখিছে f h q k হিচাপে লিখা হৈছে তো গুটেই কিটাতে কি হৈছে চাওক আমি দেখিছো যে কি হৈছে বেসিক্যালি -1 হৈ গৈ আছে আৰু মাইনাস গুটেই কিটা যদি -1 হয় তেতিয়া হলে আপোনালোকে কি কৰিব আপোনালোকে এটা ইমান এলফাবেটিক্যাল অৰ্ডাৰটো চোৱাৰ দৰকাৰ নাই কেনেকৈ কৈছো কিলে কৈছো চাওক এলফাবেটিক্যাল অৰ্ডাৰটো চোৱাৰ দৰকাৰ নাই সিম্পল মাদাৰটো লিখকচোন আপোনালোকে m o t h e r ঠিক আছে মাদাৰটো লিখিছো এতিয়া -1 কৰা মানে কি m ৰ আগৰটো লিখক প্ৰথমতে তো m ৰ আগত কি আহিব m ৰ আগত আহিব l o ৰ আগত কি আহে o ৰ আগত n আহে t ৰ আগত কি আহে t ৰ আগত s আহিব h ৰ আগত কি আহিব h ৰ আগত g আহিব তাৰ পিছত কি e ৰ আগত কি আহিব e ৰ আগত সকলোৱে জানে আমি e ৰ আগত কি আহিব d আহিব আৰু r ৰ আগত কি আহিব r ৰ আগত আহিব q তো সিম্পল -1 কৰিছো আমি গুটেই কিটাতে তো এটো চাওকচোন কোনোবা অপচন আছে নেকি l n s আৰু g d q কোনোবা অপচন আছে নেকি চাওক অপচন বি টোত আছে তো অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো গুটেই কিটাতে মাইনাস কৰি থাকি আপোনালোকে টাইম লছ নকৰিব যদি গুটেই কিটাই -1ত হয় সিম্পল অকল এটা মাইনাস কৰি পিনে আপোনালোকে লিখি দিব ঠিক আছে আশা কৰিছো বুজি পাইছে
তো আপোনালোকে প্ৰিণ্টিং মিষ্টেক লৈ অলপ আমাক ক্ষমা কৰিব এটো অলপ খেলিমেলি হৈ গ'ল কিউটো অৰ নিচিনা হৈ থাকিলে তো আশা কৰিছো এতিয়া আপোনালোকে এটো বুজি পাইছে তো নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক যদি RATIONLISATION ৰেচনেলাইজেশ্যন শব্দটো বৰ্ণমালাৰ ক্ৰম অনুযায়ী সজোৱা হয় তেন্তে কোনটো আখৰ প্ৰথম আখৰটোতকৈ আটাইতকৈ দূৰত থাকিব এতিয়া চাওক এটা আমাক শব্দ দিছে ৰেচনেলাইজেশ্যন এই শব্দটোত থকা যিকিটা বৰ্ণমালা আছে যিকিটা লেটাৰ্ছ আছে হেগিটাক ক্ৰম অনুসৰি সজোৱা হ'ব ক্ৰম অনুসৰি মানে কি প্ৰথমতে এ আহিব তাৰ পিছত বি আহিব তাৰ পিছত সি তাৰ পিছত ডি ই এনেকৈ আহিব তো ইয়াত যিকিটা আছে আমি কিটাক বনাব লাগিব আগতে এতিয়া চাওক ক্ৰম অনুসৰি যদি আমি সজাবলৈ যাওঁ এটো প্ৰথমতে আহিব তো এটো আহি গ'ল আৰু এটা এ আছে নেকি চাওক আৰু ক'বাত এ আছে নেকি আৰু এটা এ আছে আকৌ এটা এ আহি যাব তাৰ পিছত কি আহিব চাওক এৰ পিছত কি আহে বি তো বি চাওকচোন ক'বাত আছে নেকি নাই বিৰ পিছত কি আহে সি আছে নেকি চাওক নাই সিৰ পিছত কি আহে ডিও নাই ই আছে নেকি চাওক ইও নাই সি ডি ই তাৰ পিছত এফ আছে নেকি নাই এফৰ পিছত কি আহিব জি আছে নেকি চাওক নাই জিও নাই জিৰ পিছত এইচও নাই তো আই আছে নেকি চাওক আই আছে আই এটা আছে দুটা আছে তিনটা আছে তো আমি তিনটা আই লিখি লৈছো তাৰ পিছত আৰ পিছত কি আহে আৰ পিছত আহিব জে আছে নেকি জেও নাই আমি দেখিছো কে আছে নেকি কে নাই এল আছে নেকি এল এটা আছে হয় আমি দেখিছো এল এটা আছে তো এল টো লিখি লৈছো এল আছে তাৰ পিছত এলৰ পিছত এমও নাই এমৰ পিছত এন কেটা আছে চাওক এন দুটা আছে তো আমি দুটা এন লিখি লৈছো তো এন দুটা লিখি লৈছো এন এটা আছে এটো এটা এন দুটা হৈ গ'ল এনৰ পিছত কি আহিব ও কেটা আছে ও দুটা আছে ও দুটা লিখি লৈছো ওৰ পিছত কি আহে পি নাই ইয়াত কিউ আছে নেকি কিউ নাই আৰ এটা আছে তো আৰটো প্ৰথমতে আছিল আৰটো আমি লিখি লৈছো আৰৰ পিছত কি আহে এছ আছে নেকি চাওক এছ এটা আছে এছটো লিখি লৈছো এছৰ পিছত কি আহিব এছৰ পিছত আহিব টি কেটা আছে চাওক টি এটা আছে দুটা আছে তো টি দুটা লিখি লৈছো টিৰ পিছত কি আহিব RST ইউ আছে নেকি ইউ নাই ভি নাই ডাব্লিউ নাই এক্সও নাই আৰু ৱাইও নাই জেডও নাই তো এইটোৱে আমাৰ হৈ গ'ল কেটা লেটাৰ আছিল 1 2 3 4 5 6 7 8 9 10 11 12 13 14টা 1 2 3 4 5 6 7 8 9 10 11 12 13 14টা আছে এতিয়া আমাক চাওক এৰ পৰা একদম লাষ্টলৈ সুধিছিল যে প্ৰথম আখৰটোতকৈ আটাইতকৈ দূৰত থাকিব কোনটো প্ৰথম আখৰটো আছিল এ আৰু আটাইতকৈ দূৰত আছিল টি তো আমাৰ টি আটাইতকৈ দূৰত থকাটো সুধিছিল টি টো হ'ব শুদ্ধ উত্তৰ সিম্পল অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো আপোনালোকে এনেধৰে অলপ মিলাই পিনে চাব একদম সহজ হয় আপোনালোকে কৰিব পাৰিব খালি অলপ আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব আৰু অলপ দিমাগটো কিন্তু যেতিয়া ৰিজনিং কৰিবলৈ যাব অলপ ঠাণ্ডা মগজুৰে কৰিবলৈ যাব যদি আপোনালোকে কিবা বেলেগ চিন্তা কৰি ৰিজনিং কৰিবলৈ যায় নহয় তেতিয়া আপোনালোকে কিন্তু ৰিজনিং কৰিব নোৱাৰিব আৰু কেতিয়া উত্তৰটো নোলাবই মানে ভুলকৈ কৰি থৈ গুচি আহিব তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে কংগ্ৰেচুলেশ্যন শব্দটোৰ পৰা তলৰ কোনটো শব্দ গঠন কৰিব পাৰি CONGRATULATION কংগ্ৰেচুলেশ্যন এই শব্দটোৰ পৰা তলৰ কোনটো শব্দ গঠন কৰিব পাৰি বুলি সুধিছে চাব পাৰি বুলি সুধিছে এতিয়া চাওক আমি অপচন কেইটালৈ যাম এটা অপচন চাব লাগিব কোনটো পাৰি এতিয়া গ্ৰেজুৱেশ্যনটো চাওকচোন জি আছে জি কংগ্ৰেচুলেশ্যন আছে আৰও আছে এও আছে ডি টো চাওক তো ইয়াতে আহিয়ে গ'ল ডি টো কংগ্ৰেচুলেশ্যনত ক'তোৱে নাই তো প্ৰথমটো নোৱাৰি এইটো আমি কাটন দি গ'লো নেশ্যনেলটো চাওকচোন এন আছে হয় আছে এও আছে টি আছে আইও আছে ও আছে এনও আছে এ আছে আৰু এলও আছে তো নেশ্যনেলটো পাৰিছো এইটো হয় অকমান সময়ৰ কাৰণে এইটো ৰাইট দি যাওঁ তাৰ পিছৰ কিটা আমি চাই লওঁ একেবাৰতে কনসুলেশ্যনটো চাওকচোন CON টো আছে এছ টো ক'বাত আছে নেকি কংগ্ৰেচুলেশ্যনত এছ আছে নেকি নাই তো এছ টো নাই কাৰণে আমি এইটো নোৱাৰো লিখিবলৈ তাৰ পিছত চাওকচোন ক্ৰিয়েশ্যন আছে চি আছে আৰও আছে ই টো আছে নেকি ক'বাত চাওকচোন কংগ্ৰেচুলেশ্যনত নাই ই টো নাই তো ই টো থকাৰ কাৰণে আমি এইটো লিখিব নোৱাৰো তো অকল এটাই পাৰিম আমি বনাবলৈ সেই শব্দটোৰ পৰা কোনটো হ'ব সেইটো অপচন বি টো হ'ব নেশ্যন হ'ব তো অপচন বি টোৱে শুদ্ধ উত্তৰ হৈ যাব তো এনেধৰণে আপোনালোকে একদম লগে লগে উত্তৰটো কৰিব পাৰিব তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে তলৰ চিত্ৰটোত প্ৰশ্নবোধক চিনৰ ঠাইত কি বহিব তো ইয়াতে আমাক এটা চিত্ৰ দিছে চিত্ৰটো অলপ ভালদৰে আপোনালোকে চাই ল'ব ইয়াত 9 আছে ইয়াত 18 ইয়াত 9 আছে ইয়াত 18 আছে ইয়াত 27 আছে আৰু মাজত 9 আছে ঠিক আছে ইয়াত 12 আছে ইয়াত 20 আছে ইয়াত 16 আছে আৰু মাজত কুৱেশ্চন মাৰ্ক এটা আছে ইয়াতো সেম 5 আছে 15 আছে আৰু 10 আছে মাজত কি আছে 5 এটা আছে এতিয়া আমাক কৈছে যে কুৱেশ্চন মাৰ্কটোৰ ঠাইত কি আহিব
তো প্ৰথম ফিগাৰটো আৰু আমি লাষ্টৰ ফিগাৰটো প্ৰথমতে চাব লাগিব এটা ৰিলেশ্যন উলিয়াব লাগিব আৰু সেই ৰিলেশ্যনটো উলিয়াই পিনে আমি মাজৰটোত এপ্লাই কৰি দিম এতিয়া যদি আপোনালোকে চাই ত্ৰিভুজ দিয়া আছে আমাক আৰু ত্ৰিভুজটোৰ তিনিটা চুকত নাম্বাৰ কিছুমান দিয়া আছে তো প্ৰথম ত্ৰিভুজটোৰ তিনিটা চুকত নাম্বাৰ দিছে এটা হৈছে 27 এটা হৈছে 18 আৰু এটা হৈছে 9 এতিয়া চাওক আমি যদি ভালদৰে লক্ষ্য কৰোঁ 9 18 আৰু 27 এই তিনিওটাই কিহৰ গুণিতক হয় বাৰু চাওকচোন 9ৰ গুণিতক হয় কাৰণ 9 গুণ 9 9 গুণ 18 9 3 গুণ 27 ভালদৰে লক্ষ্য কৰিব আৰু মাজতো আমাক কি দিয়া আছে 9 দিয়া আছে তো 9ৰ গুণিতকে গোটেইকেইটা হয় ঠিক আছে আমি ধৰি লৈছোঁ যে 9ৰ গুণিতক হয় গোটেইকেইটা ঠিক আছে এতিয়া আমি লাষ্টৰ ফিগাৰটোলৈ আমি যাওঁ আকৌ তো প্ৰথম এটা চুকত দিয়া আছে 5 এটা চুকত 15 আৰু এটা চুকত 10 আৰু মাজত দিয়া আছে আমাক কিমান 5 তো এইটো যদি আমি চাবলৈ যাওঁ গোটেইকেইটা কি হয় 5ৰে গুণিতক হয় 5 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 তো আমি এইটো গম পালোঁ যে এইকেইটাও কি হয় 5ৰ গুণিতক হয় এতিয়া এইটোলৈ যদি আমি আহোঁ মাজৰ ফিগাৰটোলৈ য'ত আমাক কুৱেশ্যন মাৰ্কটো দিয়া আছে তাত যদি আমি আহোঁ কি দিয়া আছে 12 20 আৰু 16 এতিয়া কুৱেশ্যন মাৰ্কৰ ঠাইত কি আহিব পাৰে তো চাওক ভালদৰে যদি আপোনালোকে চায় তো গোটেইকেইটা কিহৰ গুণিতক হ'ব পাৰে 2ৰ গুণিতকটো হ'বই 2 কিন্তু অপশ্যনত নাই 3ৰ গুণিতকটো 20 নহয় 16 নহয় তো 3টোও নাই অপশ্যনত 4ৰ গুণিতক হ'ব পাৰে নেকি চাওকচোন 4 3 গুণ 12 4 4 গুণ 16 4 5 গুণ 20 হয় 4ৰ গুণিতক হ'ব তো মাজত কি হ'ব 4 হ'ব চিম্পল তো আমাৰ কুৱেশ্যন মাৰ্কটোৰ ঠাইত কি আহি যাব 4 আহি যাব অপশ্যন কোনোবা আছে নেকি চাওক হয় অপশ্যন চিত আছে অপশ্যন চিটো হৈ যাব শুদ্ধ উত্তৰ তো একদম চিম্পল হয় খালি আপোনালোকে পেটাৰ্ণটো ভালদৰে চাই যাব এইটো পেটাৰ্ণত আপোনালোকৰ পৰীক্ষাত নাহিব পাৰে বেলেগ পেটাৰ্ণত আহিব পাৰে তো পেটাৰ্ণটো কুৱেশ্যনে ভালদৰে চাই যাব নেক্সট কুৱেশ্যনটো চাওক কি দিছে তলৰ কোনটো চিত্ৰই ভাৰত ভূটান আৰু ছিকিমক শুদ্ধভাৱে বুজাব তো ভেন ডায়াগ্ৰামত এনেকুৱা প্ৰশ্ন এটা আহিব আপোনালোকৰ পৰীক্ষাত যোৱাবাৰ এটা প্ৰশ্ন আহিছিলে কিবা মাজুলী ব্ৰহ্মপুত্ৰ আৰু উমানন্দ এনেকুৱা কিবা এটা আহিছিলে তো এবাৰ আমাক এটা প্ৰশ্ন ৰাখিছোঁ আপোনালোকৰ বাবে যে ভাৰত ভূটান আৰু ছিকিম এই তিনিওটা সম্বন্ধক কোনটো চিত্ৰই বুজাব প্ৰথম কথা হ'ল ভাৰত ভূটান আৰু ছিকিম এই তিনিটাৰ মাজত কিবা সম্পৰ্ক আছে নেকি সেইটো চাব লাগিব তো এটা কথা আমি জানো সকলোৱে যে ভাৰতৰ এখন ৰাজ্য হৈছে কি ছিকিম ঠিক আছে তো ভাৰতৰ এখন ৰাজ্য কি ছিকিম তো এইটো যদি আমি ভাৰত ধৰোঁ ইয়াৰ ভিতৰতে কি আছে ছিকিম আছে মন কৰিব ভাৰত যদি এইটো হয় তো ভাৰতৰ ভিতৰত কি আছে ছিকিম আছে কিন্তু ভাৰত আৰু ভূটানৰ লগত কিবা ৰিলেশ্যন আছে জানো ভাৰতখনে এখন বেলেগ কাণ্ট্ৰি ভূটানখনে এখন বেলেগ কাণ্ট্ৰি কিন্তু ওচৰতে আছে যেনিবা ভাৰতৰ ওচৰতে থকা এখন কাণ্ট্ৰি হয় কিন্তু সি কি হয় ভাৰতৰ পৰা বেলেগ হয় তো আমি ভূটানটোক ছাইডতে এনেকৈ লিখি দিব পাৰোঁ তো এইটোৱে হৈ যাব আমাৰ চিম্পল শুদ্ধ যিটো চিত্ৰ হ'ব ফিগাৰ হ'ব তো কোনটো অপশ্যন আছে চাওক অপশ্যন চিত আছে তো চিম্পল চিটো হৈ যাব শুদ্ধ উত্তৰ একেবাৰে সহজ হয় খালি আপোনালোকে ভালদৰে ৰিলেশ্যনটো চাব লাগিব সিহঁতৰ মাজত যিটো ৰিলেশ্যন তো ব্ৰহ্মপুত্ৰ আপোনালোকে এইটো জনাই দিবচোন ব্ৰহ্মপুত্ৰ মাজুলী আৰু উমানন্দ ব্ৰহ্মপুত্ৰ মাজুলী আৰু উমানন্দ এইটোৰ মাজৰ ৰিলেশ্যনটো কি ব্ৰহ্মপুত্ৰ মাজুলী আৰু উমানন্দ ঠিক আছে আৰু ইয়াৰ ভিতৰত কোনোবা ফিগাৰ পৰিব নেকি আৰু এটা ফিগাৰ মই আঁকি দিছোঁ বাৰু আৰু দুটামান ফিগাৰ আঁকি দিছোঁ বাৰু এইটো এটা ফিগাৰ আঁকি দিছোঁ এইটো হ'ব পাৰে নেকি ক'ব এইটো আপোনালোকৰ অপশ্যন দি দিছোঁ মই ধৰক অপশ্যন দি দিছোঁ আৰু এটা ফিগাৰ আঁকি দিছোঁ এনেকুৱা এটা ফিগাৰ আঁকি দিছোঁ আৰু এইটো ফিগাৰ মই দি দিছোঁ আপোনালোকৰ অপশ্যন এফ তো কোনটো অপশ্যন শুদ্ধ হ'ব ব্ৰহ্মপুত্ৰ মাজুলী আৰু উমানন্দৰ এইটো আপোনালোকে কমেণ্টত জনাই দিব কোনটো অপশ্যন হ'ব এ হ'ব নে বি হ'ব নে চি হ'ব নে ডি হ'ব নে ই নে এফ হ'ব তো চাওঁ কোনে কোনে আপোনালোকে পাৰে আৰু আজি ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰি দিব এটা ভাল কমেণ্ট কৰি দিব আৰু বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ